আমি কৰিলে উচ্ছেদ কিয়? শিলাহাপুৰ উচ্ছেদিতাৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন। শিলাহাপুৰ উচ্ছেদিত ৰাইজৰ বুকুত আজিও হাহাকাৰ। য'ত বাচি থকা ঘৰ আছিল সেই ঘৰ আজি ধূলিৰে ঢাকিছে। প্ৰশ্ন এটা সদায় গুজাৰিছ, মন্ত্ৰী পত্নীয়ে যদি জলাশয়ৰ মাটি দখল কৰিব পাৰে, আমি গৰীবে কৰিলে কিয় উচ্ছেদ হয়? এই চৰকাৰৰ ন্যায় কওক। এইটো কোনো ৰাজনীতিৰ কথা নহয়, এইটো এটা গৰীব মাকৰ কান্দি, এটা সন্তানহীন বৃদ্ধাৰ বুকু ফাটি ওলাই অহা কথা শুনি। উচ্ছেদ অভিযানৰ পাছত আজি শিলাহাপুৰ ৰাইজে সোধে, মুখ্যমন্ত্ৰী মহাশয়, আপুনি আমাক ঘৰবিহীন কৰিলে, কিন্তু মন্ত্ৰী ঘৰবোৰ কিয় অক্ষত? যি খিলঞ্জীয়া বুলি কয়, খিলঞ্জীয়াকে কিয় বেঘৰ কৰিছে? আমাৰ খিলঞ্জীয়া মানুহখিনিৰে আমাৰ ভৰিৰ পৰা মাটি কিয় কাঢ়ি নিছে তেওঁ? আমি ক'ত থাকিম এতিয়া? সকলোৱে সমান ন্যায় পোৱা অসম বুলিছিল, কিন্তু আজি আমাৰ বাবে আইন একো নহয় নেকি? চিফ মিনিষ্টাৰ অফ আছাম, আপোনাৰ উত্তৰ বিচাৰি শিলাহাপুৰ ৰাইজে পথৰ দাঁতিত ৰৈ আছে। চাওক কিদৰে পথৰ দাঁতিত বহি আপোনাক অনুৰোধ জনাইছে। তেওঁ মাটি লাগে, ঠিক আছে, তেওঁতো মাটিৰ পাগল। তেওঁ মাটিৰ মানে মানুহ ভাত খায়, তেওঁ আচলতে মাটি খায় বুলি ক'লেও ভুল নহয়। মন্ত্ৰীৰ পত্নীয়ে জলাশয় দখল কৰিলে ঠিক, আমি কৰিলে উচ্ছেদ কিয়? শিলাহাপুৰ উচ্ছেদিতাৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন। শিলাহাপুৰ উচ্ছেদিত ৰাইজৰ বুকুত আজিও হাহাকাৰ। য'ত বাচি থকা ঘৰ আছিল সেই ঘৰ আজি ধূলিৰে ঢাকিছে। প্ৰশ্ন এটা সদায় গুজাৰিছে, মন্ত্ৰীৰ পত্নীয়ে যদি জলাশয়ৰ মাটি দখল কৰিব পাৰে, আমি গৰীবে কৰিলে কিয় উচ্ছেদ? এই চৰকাৰৰ ন্যায় কওক। এইটো কোনো ৰাজনীতিৰ কথা নহয়, এইটো এটা গৰীব মাকৰ কান্দোন, এটা সন্তানহীন বৃদ্ধাৰ বুকু ফাটি ওলাই অহা কথা শুনি। উচ্ছেদ অভিযানৰ পাছত আজি শিলাহাপুৰ ৰাইজে সোধে, মুখ্যমন্ত্ৰী মহাশয়, আপুনি আমাক ঘৰবিহীন কৰিলে, কিন্তু মন্ত্ৰী ঘৰবোৰ কিয় অক্ষত? সকলোৱে সমান ন্যায় পোৱা অসম বুলিছিল, কিন্তু আজি আমাৰ বাবে আইন একো নহয় নেকি? চিফ মিনিষ্টাৰ অফ আছাম, আপোনাৰ উত্তৰ বিচাৰি শিলাহাপুৰ ৰাইজে পথৰ দাঁতিত ৰৈ আছে। চাওক কিদৰে পথৰ দাঁতিত বহি আপোনাক অনুৰোধ জনাইছে। চাই থাকক আমাৰ এই প্ৰতিবেদন। যদি নিউজটো ভাল লাগে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।